অহা ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত কংগ্ৰেছত কোনো নাথাকিব। এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ একাংশ নেতাকৰ্মী কংগ্ৰেছলৈ ঢাপলি মেলাৰ সম্পৰ্কত এই মন্তব্য দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে জনসংঘকো আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহাৰ ঐতিহাসিক জোঙাল বলহু ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক শশীকান্ত দাস, ৰূপক শৰ্মা আৰু ৰমাকান্ত দেউৰীয়ে। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ বীৰ ৰজা জোঙাল বলহু স্মৃতি বিজড়িত ঐতিহাসিক ক্ষেত্ৰখন আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে ৫০ কোটি টকা আবণ্টন দিছিল। যোৱা ২০২৩ চনৰ ৩ জানুৱাৰী জোঙাল বলহু দিৱসত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীৰ এই নিৰ্মাণ কাৰ্য অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও মন্তব্য কৰিছে। অন্যহাতে তিৱা জাতিৰ সংস্কৃতিৰ ধ্বজা বাহক ডেকাচাং চামাদি আদিও এই পৰ্যটনস্থলীত নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী তিৱা স্বায়ত্ত পৰিষদৰ নেতৃবৰ্গৰ লগতো আলোচনাত মিলিত হয়। ঐতিহ্যমণ্ডিত জোঙাল বলহু গড়ক বা গোটেই যিটো ঐতিহ্য ক্ষেত্ৰ আছে তাক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰায় ৫০ কোটি টকা খৰচ কৰি এখন আঁচনি হাতত লৈছিলে। আজিৰ পৰা ২ বছৰ আগতে আঁচনিখনৰ মই আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু বৰ্তমান যিটো ধৰণে কাম আগবাঢ়িছে ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম আমি অহা বছৰত সামৰণি মাৰিব পাৰিম। আজি মই কামখিনি এবাৰ চালো নিজে। ইয়াত আমাৰ তিৱা কাউন্সিলৰ নেতৃবৃন্দ উপস্থিত আছিল, স্থানীয় বিধায়কসকলো উপস্থিত আছিল। এটা আমি পৰ্যবেক্ষণ কৰি প্ৰজেক্টটোক আৰু কি কৰিব লাগিব, নতুন কি এলিমেণ্ট আনিব লাগিব, তিৱাৰ পৰম্পৰাগত ডেকাচাং টঙি ঘৰ এইবিলাক কেনেকৈ আমি বনাব লাগিব, এই গোটেইবিলাক আলোচনা কৰিছোঁ। অহা কিছুদিনত আমি প্ৰজেক্টটো সোনকালে প্ৰথম পৰ্যায়টো শেষ কৰি দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'ম। ইয়াতে পুঁজিৰ কথা তেতিয়ালৈকে অহা নাই, খালি আমি যি নতুন মাটি পাইছোঁ, ইয়াতে আমি ২০ বিঘা মাটি নতুনকৈ একুৱেৰ কৰিছোঁ। নতুন মাটিত যাবৰ কাৰণে বা আৰু কিবা এলিমেণ্ট গোট খাই থাকিলে তেতিয়া টকা পইচাৰ কথা হ'ব, কিন্তু বৰ্তমান প্ৰজেক্টটো যাতে ভাল হয় আমি সেইটোৰ প্ৰতি চাই আছোঁ। চাওক, কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে। গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই? আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে, সেইটো আলোচনা হ'ব লাগিব। তাৰ মাজত বিজেপিৰো ২-এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। অসম জনসংঘ হ'ব পাৰে, আমি শুভেচ্ছা জনাব লাগে। হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে। গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ। গতিকে তাক আমি আদৰণি জনাব লাগে। হ'ব। নিউজ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।